নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ লগত আলোচনা কৰিম দশম শ্ৰেণীৰ বিজ্ঞানৰ 20টা most important MCQ বিষয়ে। ঠিক আছে, আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে যে তলৰ কোনটো ধাতুৱে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰ অপসাৰিত কৰিব পাৰে। আমাৰ আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 জিংক। ইয়াৰ পিছতে আছে টেঙা দৈত থকা এচিডটো হ'ল অক্সেলিক এচিড, টাৰ্টাৰিক এচিড, লেক্টিক এচিড আৰু মিথানিক এচিড। আমাৰ আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 লেক্টিক এচিড। ইয়াৰ পিছৰ প্ৰশ্ন দিয়া আছে এচিডে নীলা লিটমাছ ডেছ কৰে, অৰ্থাৎ ৰঙা কৰে, সেউজীয়া কৰে, হালধীয়া কৰে, ৰঙৰ কোনো পৰিৱৰ্তন নহয়। আমাৰ আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব আনচাৰ 1 ৰঙা কৰে। ইয়াৰ পিছত দিয়া আছে কোনো এটা দ্ৰৱত ৰঙা লিটমাছ নীলা হয়, দ্ৰৱটো pH ৰ মান হ'ব। অপশ্যন আছে আমাৰ 10, 2ত আছে 1, 3, 5 আৰু 4ত আছে 7। আৰু আমাৰ আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন 1 10। ইয়াৰ পিছত দিয়া আছে খাদ্যত ব্যৱহাৰ কৰা লৱণ হ'ল। আমি খাদ্যখনত যিবিধ লৱণ ব্যৱহাৰ কৰোঁ, লৱণবিধ তলত দিয়া আছে আৰু আটাইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব কি ছডিয়াম ক্লৰাইড। অৰ্থাৎ আমি খাদ্যৰ লগত খাওঁতে যিবিধ নিমখ ব্যৱহাৰ কৰোঁ, সেই নিমখবিধ হৈছে ছডিয়াম ক্লৰাইড। ইয়াৰ পিছত দিয়া আছে আমাৰ তলত দিয়াবোৰৰ পৰা ধাতু কল্পটো বাছি উলিওৱা। আমাৰ অপশ্যন দিয়া আছে ছডিয়াম, এলুমিনিয়াম, ক্লৰিন আৰু বৰণ। আৰু আমাৰ আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 বৰণ। অৰ্থাৎ আমি বৰণক কি বুলি ক'ব পাৰোঁ ধাতু কল্প, যাৰ কোনো ধাতুৰ ধৰ্মও নাই বা অধাতু ধৰ্মও নাই। ইয়াৰ পিছত দিয়া আছে তলৰ কোনটো ধাতুৱে গৰম বা ঠাণ্ডা পানীৰ সৈতে বিক্ৰিয়া নকৰে। আমাৰ অপশ্যন দিয়া আছে কেলছিয়াম, ছডিয়াম, আইৰণ আৰু মেগনেছিয়াম। আৰু আমি যদি চাওঁ আমাৰ আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো আছে মেগনেছিয়াম। অৰ্থাৎ মেগনেছিয়ামে আমাৰ ঠাণ্ডা পানী হওক বা গৰম পানীৰ সৈতে কেতিয়াও বিক্ৰিয়া কৰিব নোৱাৰে। আমাৰ ইয়াৰ পিছত দিয়া আছে এলকাইন সমগনীয় শ্ৰেণীৰ প্ৰথম যৌগটো হ'ল। অপশ্যন আছে ইথিন, ইথানল, প্ৰপাইন আৰু মিথেন। আমাৰ শুদ্ধ উত্তৰটো হ'ব প্ৰপাইন। কিয়নো আমি যদি চাওঁ প্ৰপাইনে যিহেতু 3ডাল বান্ধনি থাকে আৰু 3ডাল বান্ধনি থকাৰ কাৰণে আমাৰ এলকাইন শ্ৰেণীৰ প্ৰথম যৌগটো আমি কেৱল প্ৰপাইনৰ পৰাহে পাব পাৰোঁ। ইয়াৰ পিছত দিয়া আছে তলৰ কোনবিধ সুৰা বা আমাৰ মদ উৎপাদনত ব্যৱহাৰ কৰা হয়। আমাৰ তলত যিবিধ দিয়া আছে যে 1 নম্বৰত মিথানল আছে, 2 নম্বৰত ইথানল, 3 নম্বৰত প্ৰপানল আৰু 4 নম্বৰত আছে কি আমাৰ ইথিনল। আৰু আমাৰ আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ইথানল। অৰ্থাৎ আমাৰ যিবিধ আমি সুৰা ব্যৱহাৰ কৰোঁ, সুৰাবিধ আমাৰ ইথানলৰ দ্বাৰা প্ৰস্তুত কৰা হয়। ইয়াৰ পিছত দিয়া আছে কোনবিধ যৌগৰ পৰা ভিনেগাৰ প্ৰস্তুত কৰা হয়। আমি যে জানো, আমি সকলোৱে জানো ভিনেগাৰ কি আমাৰ আচাৰ বেয়া হৈ নাযাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু আমাৰ আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যনটো এচেটিক এচিড। অৰ্থাৎ এচেটিক এচিডৰ পৰা ভিনেগাৰ নামৰ আমাৰ আচাৰত ব্যৱহাৰ কৰা সেই দ্ৰৱবিধ প্ৰস্তুত কৰা হয়। ঠিক আছে, ইয়াৰ পিছত আমাৰ দিয়া আছে পেণ্টেনৰ আণৱিক সংকেত C5H12। ইয়াত কিমানডাল সহযোগী বান্ধনি আছে। আমাৰ অপশ্যন আছে 5ডাল সহযোগী বান্ধনি, 12ডাল, 16ডাল আৰু 17ডাল। আৰু আমাৰ আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 3 16ডাল। অৰ্থাৎ পেণ্টেনৰ আণৱিক সংকেতত 16ডাল সহযোগী বান্ধনি থাকে। ইয়াৰ পিছতে আমাৰ দিয়া আছে তলৰ কোনটোৱে ধাতু আৰু অধাতু দুয়োবিধৰে বৈশিষ্ট্য দেখুৱায়। অৰ্থাৎ তলত দিয়া অপশ্যনবোৰৰ ভিতৰত কোনটোৰ ধাতু আৰু অধাতু দুয়োটাই ধৰ্ম সন্নিৱিষ্ট হৈ থাকে। আৰু আমাৰ শুদ্ধ অপশ্যনটো হ'ব ধাতু কল্প। অৰ্থাৎ ধাতু কল্পত ধাতু আৰু অধাতু দুয়োটাৰে ধৰ্ম সন্নিৱিষ্ট হৈ থাকে। ঠিক আছে, ইয়াৰ পিছত আমাৰ কি দিয়া আছে যে মৃতদেহৰ পৰা খাদ্য সংগ্ৰহ কৰা প্ৰাণীসমূহক কি বুলি কোৱা হয় বা প্ৰাণীসমূহক কি বোলে। আমাৰ অপশ্যনবোৰৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 মৃতজীৱী। অৰ্থাৎ যিবোৰ জীৱই কেৱল মৰি যোৱা বা মৃতদেহৰ পৰা খাদ্য প্ৰস্তুত বা খাদ্য গ্ৰহণ কৰে, তেনেবোৰ জীৱক মৃতজীৱী বা মৃতভোজী বুলি কোৱা হয়। আমাৰ ইয়াৰ পিছত দিয়া আছে আমাৰ শৰীৰত এণ্টিবডি গঠন কৰে। অৰ্থাৎ আমাৰ দেহত বা শৰীৰত কোনে এণ্টিবডি গঠন কৰে। আমি যদি অপশ্যনবোৰ চাওঁ প্ৰটিন, কাৰ্বহাইড্ৰেট, লিপিড আৰু এটাও নহয়। আৰু আমাৰ অপশ্যনবোৰৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 1 প্ৰটিনে। অৰ্থাৎ প্ৰটিনে আমাৰ দেহত এণ্টিবডি গঠন কৰাত সহায় কৰে। ইয়াৰ পিছত আমাৰ দিয়া আছে দাঁত আৰু
হাড় গঠনত সহায় কৰে। অৰ্থাৎ আমাৰ দাঁত আৰু হাড় এই দুইবিধ বস্তু গঠনত কোনবিধ ধাতুৱে বা কোনবিধ পদাৰ্থই সহায় কৰে। আমাৰ আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 4। কি দিয়া আছে? কেলছিয়াম। অৰ্থাৎ আমাৰ দাঁত আৰু হাড়ত বেছি পৰিমাণে কেলছিয়াম পোৱা যায়। ইয়াৰ পিছতে দিয়া আছে পাকস্থলীৰ ৰস কি ধৰ্মীয়? অৰ্থাৎ পাকস্থলীত আমাৰ যিবিধ ৰস থাকে সেই ৰসবিধ আমাৰ কেনেকুৱা ধৰণৰ, তাত কিহৰ কোনটো গুণ বেছিকৈ পোৱা যায়। আৰু আমাৰ আটাইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব এনচাৰ 2 বা অপশ্যন 2 আম্লিক বা এচিডিক। অৰ্থাৎ আমাৰ পাকস্থলীত যিবিধ ৰস থাকে ৰসবিধ আমাৰ এচিড জাতীয় হয়। আমাৰ ইয়াৰ পিছতে দিয়া আছে অন্তঃস্ৰাৱী গ্ৰন্থিবোৰে তলৰ কোনবিধ ৰাসায়নিক দ্ৰব্য ক্ষৰণ কৰে? অন্তঃস্ৰাৱী গ্ৰন্থিত আমাৰ যিবিলাক ইণ্টাৰনেল গ্লেণ্ড থাকে সেই আমাৰ ইণ্টাৰনেল গ্লেণ্ড বা আমাৰ এণ্ড্ৰক্ৰাইন গ্লেণ্ডবিলাকে তলৰ কোনবিধ পদাৰ্থৰ নিঃসৰণ কৰে? মই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব হৰম'ন। ঠিক আছে, বুজি পাইছা নিশ্চয়। আমাৰ ইয়াৰ পিছতে দিয়া আছে যে এক্সন আৰু ডেনড্ৰাইট ক'ত পোৱা যায়? আমি দুটা নিশ্চয় তোমালোকক শুনিছাই যে এক্সন আৰু ডেনড্ৰাইট। আমি জানো এই এক্সন আৰু ডেনড্ৰাইট আমাৰ ক'ত পোৱা যায়? আমাৰ মানৱ দেহত বা আমাৰ যিকোনো এবিধ জীৱৰ দেহত থকা যি আমাৰ স্নায়ুকোষ বা নিউৰন বা নাৰ্ভ, এই নাৰ্ভত এক্সন আৰু ডেনড্ৰাইট নামৰ এই দুয়োবিধ অংগ পোৱা যায়। ঠিক আছে, ইয়াৰ পিছত আমাৰ তেনে কি দিয়া আছে? ইয়াৰ পিছত দিয়া আছে এচিড আৰু ধাতুৱে বিক্ৰিয়া কৰি কোনটো গেছ উৎপন্ন কৰে? আমি যেতিয়া এচিড আৰু ধাতুৱে বিক্ৰিয়া কৰিব তেতিয়া আমাৰ আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন দিয়া আছে কি? হাইড্ৰজেন গেছ। অৰ্থাৎ আমাৰ এচিড আৰু ধাতুৱে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰিব পাৰে। ঠিক আছে, ইয়াৰ পিছত আমাৰ কি দিয়া আছে কুৱেশ্যন? আমাৰ ইয়াৰ পিছত দিয়া আছে কোনবিধ কলাই উদ্ভিদৰ শিপাৰ পৰা পাতলৈ পানী সৰবৰাহ কৰিব পাৰে? অৰ্থাৎ আমাৰ উদ্ভিদ এজোপাৰ শিপাৰ পৰা পাতলৈ কোনবিধ কলাই পানীখিনি নিয়াত সহায় কৰে? আমাৰ আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব জাইলেম কলা। এই জাইলেম নামৰ কলাবিধে উদ্ভিদৰ শিপাৰ পৰা পানী কঢ়িয়াই আনি পাতক বিলাই দিয়ে।